নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ কৃষ্ণ তেৰাখবে পূজ্য তেৰাখবে ধন্য তেৰাখে সুহিত জন কলি যুগে হৰি আনক বোলাৱে আপোন কৰে কীৰ্তন কৃষ্ণ প্ৰভু ভগৱন্তৰ ওচৰত সেৱা জনাই আজিৰ খণ্ডটি আৰম্ভ কৰিছো আজিও ব্যতিক্ৰম নহয় এই ভাগৱত শাস্ত্ৰভাগীৰ পাঠ আৰু ব্যাখ্যাৰ আমাৰ যি নিয়মীয়া অনুষ্ঠান চলি আছে সেই অনুষ্ঠানত আজিও বিমান বৰা বাপ আছে শিলাপথাৰৰ বিমান বৰা বাপ আমাৰ ND24 গুৰুগৃহত আহি উপস্থিত হৈছে আজিৰ খণ্ডটি আমি আৰম্ভ কৰিব বিচাৰিছো দক্ষৰ বাষ্পীয় যজ্ঞ আৰম্ভ হৈছে গতিকে আহক এই কথাখিনিৰ মাজলৈ এবাৰ যাওঁ তেখেত উপস্থিত হৈছে আহক আমি আজিৰ খণ্ডটি আৰম্ভ কৰো পৰম ভক্তিভাজন মোৰ অতি শ্ৰদ্ধাৰ আৰু সেৱাৰ স্থলীৰ সন্ত সাধু নৰনাৰায়ণ স্বৰূপ বা সমস্ত ভক্তি স্বৰূপ আইসকল জয় জয়তে আপোনাক সকলোলৈকে শ্ৰদ্ধা আৰু সেৱা আগবঢ়াই ND24 এই নিউজ চেনেলটিয়ে ধাৰাবাহিকভাৱে আগবঢ়াই অহা যি ভাগৱত অনুষ্ঠান এই ভাগৱতৰ পৰম পবিত্ৰ নিউজ চেনেলৰ গুৰুগৃহত আমি ধাৰাবাহিকভাৱে চতুৰ্থ স্কন্ধ পাঠ আৰু পৰ্যালোচনা কৰি থকা হৈছে তাৰে আজি আমি চতুৰ্থ স্কন্ধৰ দক্ষই যি বাষ্পীয় যজ্ঞ আয়োজন কৰিছে এই বাষ্পীয় যজ্ঞ সম্পৰ্কে আমি পাঠ পৰ্যালোচনা আগবঢ়াব বিচাৰিছোঁ আপোনাসবৰ ওচৰত হতখিনি অপৰাধৰ মাৰ্জনা বিচাৰিছোঁ আমি গুৰু বন্দনাৰে আজি এই পাঠ আৰম্ভ কৰিব বিচাৰিছোঁ শংকৰ মাধৱ অভেদ ঈশ্বৰ গুৰু নাহি দ্বৈত পৰ দুহান নামক কীৰ্তন কৰিয়া কৃত হুৱে নৰ ৰাম কৃত হুৱে নৰ ওম নমো ভগৱতী বাসুদেৱায় ওম নমো ভগৱতী বাসুদেৱায় ওম নমো ভগৱতী বাসুদেৱায় হে বা বৈষ্ণৱ যোৱা ভিডিঅ'ত আমি এটি সুন্দৰ পাঠ আপোনাসবৰ আগত আগবঢ়োৱা হৈছিল আপোনাসবে জানে এটা সৎকৰ্ম কৰিবলৈ গ'লে তাত যদি মনৰ ভাৱনা অসৎভাৱে থাকে সেই যজ্ঞ কেতিয়াও শুদ্ধভাৱে ঈশ্বৰৰ ওচৰত অৰ্পণ নহয় দক্ষ ব্ৰহ্মাৰ নন্দন হৈও এজন ব্ৰাহ্মণ হৈও তেওঁ যি অহংকাৰ মনোবৃত্তি গ্ৰহণ কৰি তেওঁ কেৱল যশস্যাৰ পাছত সন্মানৰ পাছত দৌৰি থকাৰ কাৰণে তেওঁৰে মৰমৰ কন্যাক প্ৰদান কৰা জোঁৱায়েকক অভিশাপ দিলে আৰু জোঁৱায়েকক অভিশাপ দিয়াৰ পাছত তেওঁ শিষ্য নন্দীয়ে অভিশাপ দিলে আৰু নন্দীয়ে অভিশাপ দিয়াৰ কাৰণে ব্ৰহ্মাৰ নন্দন ভৃগুৱে অভিশাপ দিলে আৰু সমস্ত অভিশাপৰ পৰা জগতক কল্যাণ সাধন কৰি বা মুক্তি দিবৰ বাবে বিমোচন কৰিব পাৰে মহাদেৱ শিৱই শংকৰে এটা সীমা নিৰ্ধাৰণ কৰিলে যাতে যিসকল লোকে কৃষ্ণৰ চৰণত অৰ্পণ হয় কৃষ্ণৰ চৰণ চিন্তা কৰি থাকে তেওঁলোকক এনেকুৱা ধৰণৰ কোনো অভিশাপে স্পৰ্শ কৰিব নোৱাৰে তেনেধৰণৰ চিন্তা চৰ্চাত অৱশেষত সেই যজ্ঞ সমাপন হ'ল আৰু সমস্ত লোক ঘৰাঘৰি গ'ল ইয়াৰ পাছত যদিও সেই যজ্ঞ শেষ হ'ল সিমানতে ইমানখিনি ঘটনা ঘটিল কিন্তু দক্ষৰ মনত সেই অহংকাৰ নাইকিয়া নহ'ল অহংকাৰীসকল সৰ্বদা অহংকাৰীয়ে তেওঁলোকৰ কোনো দিনেই শান্ত নহয় যিসকল লোকে ভোগ বিলাস ঐশ্বৰ্য বিভূতিত মগ্ন হৈ থাকে সন্মানক বিচাৰি নিজৰ যশ জগতত প্ৰতিপন্ন কৰিব বিচাৰে তেওঁলোকে কোনো কালেই শান্ত নহয় আৰু আমাৰ সমাজ ব্যৱস্থাটো তেনেকুৱা দেখা যায় যিসকলে কেৱল সন্মানৰ পাছত ঘূৰি থাকে যশস্যা বিয়পাব বিচাৰে গতিকে এইবাৰ দক্ষ প্ৰজাপতিয়ে এনে চিন্তা কৰিলে যেন মই এনেকুৱা এক যজ্ঞ কৰিম যি যজ্ঞ জগতত কোনেও পাতিব নোৱাৰে আৰু যি যজ্ঞ পাতিলে অন্য যজ্ঞবিলাকক তিৰস্কাৰ কৰিব পাৰি তেনে মই যজ্ঞ আয়োজন কৰিম আৰু সেই যজ্ঞ পতাৰ মূল উদ্দেশ্য হ'ল তেওঁ জোঁৱায়েকক এবাৰ এশিকনি দিব সমস্ত লোকক আমন্ত্ৰণ দিব আৰু আমন্ত্ৰণত মাত্ৰ নিদিব তেওঁ জোঁৱায়েক মহাদেৱ শিৱ আৰু সেই যজ্ঞলৈ আমন্ত্ৰণ দিয়া কাৰণে সমস্ত লোক আহিছে বিভিন্ন ধৰণৰ ৰূপ সজ্জাত অলংকাৰ পৰিধান কৰি যিহেতুকে সতী গৃহ কৈলাসত আৰু সেই কৈলাসৰ ফালে সমস্তজন আহিছে আৰু সতীয়ে সমস্তখিনি দেখিছে দেখি তেওঁ পৰম আনন্দিত হৈছে যে পিতৃগৃহত মহাযজ্ঞ আয়োজন হৈছে আৰু তালে
কন্যাসকল যাবলৈ পালে পৰম আনন্দিত হয়, মাটিত ভৰি নপৰাকৈ উল্লাসিত হৈ থাকে, হৰিষিত মন লৈ থাকে। কিন্তু স্বামী প্ৰস্তুতি নেদেখি তেওঁ চিন্তিত হৈছে। হয়তো স্বামীয়ে গম পাইছিলে বা নিমন্ত্ৰণ পাইছিলে, হয়তো পাহৰি আছে, বা তেওঁৰ স্বামীয়ে কিয়নো যাবলৈ ইচ্ছা প্ৰকাশ কৰা নাই, এনেকুৱা দুধুমুধুৰ এটা ভাৱ লৈ তেওঁ এইবাৰ তেওঁৰ স্বামীৰ ওচৰত এই বাৰ্তা দিবলৈ গৈছে। যদি তেওঁ গম পোৱা নাই তেতিয়াহ'লে মই বাৰ্তা দিওঁ, যদি তেওঁ গম পাইছিলে হয়তো পাহৰি আছে, মই সোঁৱৰাই দিওঁ, পিতৃগৃহলৈ যাব লাগে, সকলো গ'ল। এই কথা ৰাখি আমি ইমানতে যোৱা ভিডিঅ' সামৰণি পৰিছিল। আজি তাৰ পৰা আমি পদ পুনৰ আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ বাপ আহিছে, শ্ৰদ্ধাৰ শ্ৰীযুত কুমুদ কলিতা বাপজনা, তেখেতক আমি পাঠ আৰম্ভ কৰিবৰ বাবে সেৱা ধৰা হৈছে। হে ৰাম ৰাম কহু শংকৰ তইতো আনন্দ বাৰ্তা ক, অনুমানো জানো হৰে নজানন্ত আক। হে ৰাম যদি জানিলন্ত কৈ ক, মোত নকহিল, জানিলে যাই বাক যত্ন কেনে নকৰিল। এহি বুলি চলিলন্ত শংকৰৰ পাশ, আঠে বেঠে জান্ত দেৱী কৰি লয় লাখ। হে ৰাম দেখিলা আচন্ত নিজ স্বামী পশুপতি, আৰম্ভিল যজ্ঞ তুজু চচুৰে সম্প্ৰতি। মহামহোৎসৱে বৃহস্পতি হব নাম, যাক আন যজ্ঞে নাহি কদাপিও পাম। হে ৰাম নকৰা বিলম্ব আমি সবে চলি যাওঁ, যজ্ঞৰ আনন্দ আজি দেখিবাক পাওঁ। সতীৰ স্বামী শংকৰক তেওঁ কৈছেগৈ, হে স্বামী, মোৰ পিতৃদেৱে এনে এক যজ্ঞ আয়োজন কৰিছে, যি যজ্ঞ ত্ৰিজগতত কোনেও সমাপন কৰিব নোৱাৰে। বৃহস্পতিক মুখ্য কৰি বাষ্পীয় যজ্ঞ আৰম্ভ কৰিছে, আৰু এই যজ্ঞ মহোৎসৱত সকলো লোক গৈছে। হয়তো তুমি গম নোপোৱাকৈ আছা, এই খবৰ মই তোমাক দিব বিচাৰিছোঁ, বা তুমি যদি গমো পাইছা তেন্তে নিশ্চয় পাহৰি আছা। গতিকে আমি সেই মহোৎসৱলৈ অনতিপলমে যাব লাগে, কাৰণ বিলম্ব কৰিলে আমি নিশ্চয় লজ্জিত হ'ম, নিজৰ কন্যাগৰাকীয়ে যদি দেৰিকৈ তাত উপস্থিত হওঁ। গতিকে সেই স্বামী, আমি বিলম্ব নকৰাকৈ সেই যজ্ঞৰ যাবৰ বাবে তেওঁ অনুমতি বিচাৰি তেওঁ স্বামীৰ কাষত পৰম আনন্দ মনেৰে লয় লাখেৰে তেওঁৰ ওচৰত আজ্ঞা বিচাৰিছে। কৃষ্ণ। হে ৰাম যদি বোলা যজ্ঞ কিবা ভৈলা সমাপতি, নাহিতো শংকা কহ ইহাৰ জগতি। যদি সমৰ্পিলা যজ্ঞ পিতৃ প্ৰজাপতি, ইদানিকো চলে প্ৰজা দেখিও সম্প্ৰতি। হে স্বামী, যদিও আমাৰ বিলম্ব হৈছে, ইতিমধ্যে যদি যজ্ঞ সমাপন হৈছে বা যজ্ঞৰ আহুতি প্ৰদান কৰিছে বা যজ্ঞ সমৰ্পিত হৈছে, তথাপিতো আমি গ'লে আমাক দুখে নধৰে, যিহেতুকে আমি তেওঁ সম্পৰ্কীয়, তুমি জোঁৱাই মই কন্যা। গতিকে যদিও আমাৰ খন্তেক বিলম্ব হৈছে, হে স্বামী, আমি বিলম্বকে গ'লেও আমাৰ কোনো ধৰণৰ অপৰাধ নহয়। হে ৰাম ৰাম আৰু সবে লোকে কহি পথত চলয়, আবেশে পাতিল যজ্ঞ দক্ষ মহাশয়। হে ৰাম হেন জানি চল প্ৰভু উঠা ত্ৰিলোচন, দেখা কন্যা গণ চলে আনু দেৱগণ। বিশেষত জ্যেষ্ঠ মূৰ ভগিনী যতে ক,
স্বামী সঙ্গে যাইবে জানো হবেও প্ৰত্যেক সতীয়ে নিজৰ স্বামীক বিভিন্ন প্ৰকাৰে বুজনি দিছে যে মোৰ বাই ভনী সকলো ইতিমধ্যে হে যজ্ঞলৈ গৈছে লগতে বিভিন্ন সকলে নিজৰ স্বামীসকলৰ লগত ভাৰ্যাসকলে বিভিন্ন আনন্দ মনেৰে বিভিন্ন অলংকাৰ পাতি পৰিধান কৰি গৈছে দেৱগণৰ কন্যাসকল বিশেষকৈ মোৰ জ্যেষ্ঠ ভগিনীসকল স্বামী সংগে গৈছে গতিকে তেনে এক মহান যজ্ঞলৈ কেৱল মই নোযোৱাকৈ আছোঁ হে স্বামী আমি সোনকালে যাব লাগে এই বুলি পৰম আনন্দ মনেৰে স্বামীক বিভিন্ন প্ৰকাৰে যজ্ঞৰ প্ৰশংসা কৰি কৈছে হে ৰাম খুৰি দশ বৰ দৰ্শন অভিলাষে জানো স্বামী সংগে গৈল মনত হৰিষে হে ৰাম ময়ো তুমি সমে বাঞ্ছা কৰোঁ সেই মতে যজ্ঞৰ উৎসৱ দৰ্শনৰ নিমিত্তে দেখি বুখি ঠাইতে আনো ভগিনী সমস্ত আনো বন্ধু বান্ধৱ অভিনখী হব যত হে স্বামী পিতৃৰ সেই মহান যজ্ঞত মই হয়তো অকলে যাব পাৰিলোহেঁতেন কিন্তু তোমাক এই কাৰণে লগ ধৰিছোঁ তাত বিভিন্ন সুহৃদজনক আমি লগ পাম সুহৃদজনক লগ পালে আমাৰ মনৰ আনন্দ আহিব আমি আমাৰ ভাৱ বিনিময় কৰিম তাৰোপৰি মোৰ বাই ভনীসকল ভিনীহীসকল তাত উপস্থিত থাকিব তেওঁলোকক লগ পাই কত কিমান যে আমি কথা পাতিম কিমান দিনৰ কথা আমাৰ হাস খাই আছে হে বাপসকল আমাৰ যি ব্যৱস্থা আমাৰ পৰিয়ালবিলাকত যেনে ধৰণৰ আমাৰ আচৰণ বা চিন্তা ভাৱনা এই কথাখিনিকে ইয়াত খুব সহজ সৰলভাৱে প্ৰকাশিত কৰিছে এগৰাকী সতী হ'লেও তেওঁ এগৰাকী নাৰী সুলভ যি চৰিত্ৰ আত্মীয়সকলক লগ পোৱাৰ আনন্দ সুহৃদসকলক আত্মাৰ লগ পোৱাৰ আনন্দ এগৰাকী কন্যাই পিতৃৰ গৃহত যিটো আনন্দ মনেৰে স্বাধীন চিতীয়াভাৱে সমস্ত কৰ্ম কৰিব পাৰে তেনেকুৱা এটা আনন্দ মন লৈ আজি তেওঁ মন উচপিচাই আছে আৰু এই কথা নিজৰ স্বামীক বাৰে বাৰে এই কথাখিনি পতিয়ন নিয়াবলৈ যত্ন কৰিছে হেৰা মাতৃৰ ভগিনী যত সম্বন্ধে মাহই তেখম বোৱা চয় যেন একথা নহুই সবাতৈ অধিক মোত স্নেহ নিৰন্তৰ নেদেখিয়া মাক জানো বিকল বিস্তৰ পিতৃৰ আনন্দ মুখ দৰ্শন হেতু হৈব আজি বিস্তৰ শুনিও বৃষ কেতু হে ৰাম তোমাক কয় আমাক কয় আজি সমস্যাৰ আগে অৰ্চিবন্ত প্ৰজাপতি পিতৃ মহাভাগে হে স্বামী মোৰ মাতৃয়ে হয়তো মোক বাট চাই আছে যে মই কিয় যোৱা নাই হয়তো পিতৃ মই নোযোৱাৰ কাৰণে পৰম দুখিত হৈছে মই যোৱাৰ লগে লগে বা তুমি যোৱাৰ লগে লগে হয়তো আমাক আদৰি হাদৰি অৰ্চন বৰ্ধন কৰিব মাতৃয়ে হয়তো আজি কথা শুনাব আমি দেৰিকৈ যোৱাৰ কাৰণে এনেহেন মহান যজ্ঞ পতাৰ পাছত আমি তেওঁৰ কন্যা হৈ দেৰি কৰিছোঁ আৰু তুমি জোৱাই হিচাপে সেই যজ্ঞত উপস্থিত নথকাৰ কাৰণে হয়তো তেওঁলোকে বিষাদ মন আহিব হেৰা স্বামী আমি বিলম্ব নকৰি যাতে আমি সমাজৰ মাজত কোনো ধৰণৰ মাতৃ আৰু পিতৃৰ কথোপকথন শুনিব লগা নহয় যাতে তেওঁলোকক আমি সহায় সাৰথি কৰিব পাৰোঁ অতি সোনকালে আমি সেই যজ্ঞলৈ যোৱাটো ভাল হ'ব পাদ্যয়ৰ্ঘ আচমনি উত্তম আসন দিব নানা অলংকাৰ বিচিত্ৰ বসন পিষ্টক পায়স ঘৃত মধুপৰ মান দিব্য ভক্ষ চয় আৰু কৰিখন মান হেৰাম পথ চাই আছে পিতৃ মাতৃ মুখ প্ৰতি নযাই বাৰত দেখি হৈব বিকল প্ৰকৃতি ময়ো তা সম্বাক গয়া দেখো চিৰকাল পুৰু মনোৰথ তুমি যদি দেখা ভাল
হে ৰাম তজু প্ৰসাদত দেখো আৰু যজ্ঞ ৰাজ হুয়া সুপ্ৰসন্ন কৰা চলিবাৰ কাজ শংকৰক সতী যদি অনেক বুলিলা নাহিকে উৎসুক হেন ইংগিতে জানিলা সতীয়ে বিভিন্ন প্ৰকাৰে তেওঁৰ স্বামীক বুজাইছে আনন্দিত কৰাইছে প্ৰেৰণা যোগাইছে যাতে পিতৃৰ যজ্ঞলৈ যাবলৈ কিন্তু তেওঁ দেখিছে সতীৰ সকলো অনুৰোধ সকলো আনন্দ যেন মষিমূৰ হৈ গৈছে তেওঁৰ স্বামীয়ে কোনো কাৰণতেই কোনো ধৰণৰ ইংগিত প্ৰদান কৰা নাই বা যাবলৈ ইচ্ছুক প্ৰকাশ কৰা নাই তেওঁ চিন্তিত হৈছে হে ৰাম তথাপিতো পুনৰপি বুলন্ত বচন কেৱলে যাই বাক প্ৰতি কৰিয়া যতন যদি বোলা তজু কেনে উৎসুক ইয়াতে ক নাহিকে আমাৰ ইচ্ছা কৃষকতে ক শুনিও শংকৰতে বে ইহাৰ নিদান তোমাৰ আমাৰ ভেদ কহু বিদ্যমান তুমি তিনি গুণৰ ঈশ্বৰ মহেশ্বৰ প্ৰকাশে তোমাতে ইটো বিশ্ব নিৰন্তৰ হে ৰাম আপুনি সৃজিয়া কৰা আপুনি বিনাশ তুমি সেইকাৰণ বিশ্ব তোমাৰে বিলাস এতেকে হে নাহি কিছু আশ্চৰ্যত মাত আমি তিৰি জাতি আতি অবোধ সাক্ষাৎ সতীৰ ভাৱনা অতি উন্নত মানদণ্ড তেওঁ স্বামীক বাৰে বাৰে কোৱাৰ পাছত স্বামী যেতিয়া কোনো ধৰণৰ যোৱাৰ ইংগিত দিয়া নাই তেওঁ পুনৰবাৰ শংকৰক উদ্দেশ্যি কৰি কৈছে তুমি যদি সকলো কথা জানি আছা বা যদি যাবলৈ তুমি ইচ্ছুক কৰা নাই কি কাৰণেনো তোমাৰ ইচ্ছুক নাই হোৱা বা কি কাৰণেনো তুমি যাব নাই বিচৰা এই কথাখিনি মোক তুমি প্ৰকাশ কৰা তুমি সৰ্বজাননতা তুমি মহেশ্বৰ তুমি তিনি গুণৰ আধাৰ জগতৰ ঈশ্বৰ সাক্ষাৎ ব্ৰহ্ম বিশ্ব নিৰন্তৰ তুমি স্ৰষ্টাকৰ্তা আৰু আমি সাধাৰণতে এগৰাকী নাৰী গতিকে এনেহেন নাৰীৰ যি অবোধ চিন্তা সেই চিন্তাক তুমি কিয় নচ্ছাত কৰিছা সেই স্বামী তুমি জগতৰ আধাৰ সৰ্বজানন্তা হৈও তুমি সমস্তখিনি কিয় মোৰ পৰা লুকুৱাই ৰাখিছা তুমি বেকত কৰা হে ৰাম নজানি তোমাৰ তত্ত্ব বোলা চলিবা কৰা অনুগ্ৰহ আবে কেৱলে আমাক তোমাক যায় বাক প্ৰভু নজানি বুলিলো দেখো নিজ মাতৃ জন্ম জাহাত ধৰিলো পিতৃগৃহ জানতে মোৰ নুহি অনুচিত আনো কন্যা গণ যাই দেখি উত্তৰিত হে স্বামী এই সময়ত যদি মই পিতৃৰ গৃহলৈ নাযাওঁ অন্য বাই ভনী বা অন্য কন্যাসকলৰ ক্ষেত্ৰত মই বৰ লজ্জিত হ'ম হীনমন্যতাত ভুগিম কাৰণ সমস্তখিনি গৈছে কেৱল মই বঞ্চিত হৈ আছোঁ হে স্বামী এগৰাকী মাতৃৰ জন্মজাত কন্যাই সৰ্বদা মাতৃৰ গৃহলৈ যাবলৈ ইচ্ছা প্ৰকাশ কৰি থাকে আজি মোৰ তেনে এক ইচ্ছাই আনন্দই উল্লাসিত কৰিছে মই যাব বিচাৰোঁ নহ'লে মই সমস্ত বাই ভনীৰ তুলনাত মই হীনমন্যতাত ভুগিব লাগিব হে স্বামী কি কাৰণে তুমি ইচ্ছা প্ৰকাশ কৰা নাই মই জানিব বিচাৰোঁ হে ৰাম নাহিকে সম্বন্ধ যাৰ ইষ্ট পৰিচয় শিউ নাৰী গণ স্বামী সহিতে চলয় হে ৰাম বসন ভূষণ পিন্ধি পৰম উৎসাহে বিমানত চৰি সবে চলয় আকাশে বিমানে ঢাকিল সবে আকাশ মণ্ডল দেখা সতী কন্যা কেন
চলয় সকল। হে স্বামী গুৰু, তুমি আকাশমণ্ডলৈ চোৱাচোন, যাৰ কোনো ইষ্ট সম্বন্ধ নাই, তেওঁলোকেও নাৰীগণে বিভিন্ন বসন ভূষণ পিন্ধি পৰম উৎসাহে সেই পিতৃগৃহলৈ গৈছে। তেনে ক্ষেত্ৰত মই তেওঁৰ কন্যা হৈ বঞ্চিত হৈ আছোঁ, তুমি তেওঁ জোৱাই হৈ বঞ্চিত হৈ আছা। তুমি আকাশ মাৰ্গলৈ চোৱাচোন, তেওঁলোকে পৰম কৌতুকে কেনেকৈ মোৰ পিতৃগৃহৰ সেই পৰম সৰ্বশ্ৰেষ্ঠ যজ্ঞলৈ গতি কৰিছে। কৈত শুনি আছা পিতৃ গৃহৰ কৌতুক, শুনিলে কি কন্যাগণে নকৰে উৎসুক। হেৰাম যাবে পিতৃগৃহৰ আনন্দ নেদেখয়, তাবে কদাচিত নাৰী শান্তনৰ হয়। এতে কিনি গুছে মোৰ মনৰ চঞ্চল, নেদেখো যাবত পিতৃগৃহৰ মংগল। এগৰাকী কন্যাই পিতৃগৃহলৈ যাবলৈ নাপালে বা মাতৃগৃহলৈ যাবলৈ নাপালে যি মনৰ বেদনা আহে, এই কথা হয়তো তুমি বুজি নাপাবা। মই পৰম চঞ্চল হৈ আছোঁ, মোৰ মনৰ পৰা সেই দুখ আঁতৰা নাই, কিয় মই পিতৃগৃহলৈ যাবলৈ পোৱা নাই বা পিতৃগৃহৰ পৰা কিয় মই বঞ্চিত হৈ আছোঁ, হয়তো তুমি এগৰাকী কন্যাৰ মৰ্মবেদনাৰ কথা বুজি নাপাবা। হে স্বামী কৃষ্ণ। হে ৰাম, যদি বোলা নকৰিলে আমাক আহ্বান, নাহি কিছু দুখ তাত শুনিও ইখান। নুবুলিলো যাইবে যোগ্য ইয়াতে কৰ গেহ, কহো শুনিও ক আত নাহি কে সন্দেহ। হে ৰাম, নুবুলিলে সদা স্বামী গৃহ চলিব, স্বামীক দেৱতা মানি সদায় সেবিব। হে স্বামী, তুমি হয়তো ক'ব বিচাৰিব পাৰা যে তোমাৰ পিতৃয়ে আমাক নিমন্ত্ৰণ জনোৱা নাই। তুমি এই কথা হয়তো নিশ্চয় জানা যে পিতৃগৃহত কন্যাসকলে অনিমন্ত্ৰিত হিচাপে যাব পাৰে, তাত কোনো দোষাদোষ নাই। পিতৃগৃহলৈ কন্যা বা পুত্ৰ সন্তান যাবৰ কাৰণে কোনো ধৰণৰ আদেশ বা নিমন্ত্ৰণৰ প্ৰয়োজন নহয়। সেয়েহে মই পিতৃগৃহক লাগি যাবৰ বাবে তোমাক সৰ্বদা মই স্বামী হিচাপে সেৱা সৎকাৰ কৰি আছোঁ। শাস্ত্ৰৰ যি নিয়ম মতে সৰ্বদা তোমাক মই স্বামী হিচাপে অভ্যৰ্থনা কৰি আছোঁ। হে স্বামী, মোক পিতৃগৃহলৈ যাবলৈ তুমি অনুমতি প্ৰদান কৰা। জাত শাস্ত্ৰ চয় আৰু কৰয় অভ্যাস, অনাহুতে সদায় চলিব টান পাশ। যাইব পিতৃগৃহ নিমন্ত্ৰণ ব্যতিৰেক, নাহি কিছু দোষ আজ্ঞা দিও কয়া মাক। এহি বুলি শংকৰৰ চৰণে পৰিলা, বিস্তৰ বিনয় পুনু বুলিবাক লৈলা। হুয়ো মুত প্ৰসন্ন ইখান ত্ৰিনয়ন, কৰিও ক বাঞ্ছা মোৰ মনৰ পূৰণ। স্বামীৰ ওচৰত সতীৰ যি অনুনয় বিনুনয়, এগৰাকী নাৰী সুলভ সহজ সৰল এগৰাকী কন্যাৰ যি অনুনয় বিনুনয় তেওঁ স্বামীৰ ওচৰত প্ৰকাশ ঘটিছে, পিতৃগৃহলৈ অনিমন্ত্ৰিত হিচাপেও যাব পাৰে বুলি তেওঁ যুক্তি প্ৰদৰ্শন কৰাইছে। এহি বুলি শংকৰৰ চৰণে পৰিলা, বিস্তৰ বিনয় পুনু বুলিবাক লৈলা। তেওঁ চৰণত পৰি বিনয় ভাৱেৰে কাতৰেৰে তেওঁ প্ৰাৰ্থনা জনাই কৈছে, হুয়ুমুত প্ৰসন্ন ইখান ত্ৰিনয়ন, কৰিও ক বাঞ্ছাবোৰ মনৰ পূৰণ। মোৰ বাঞ্ছা পূৰণ কৰা সেই ত্ৰিনয়ন, তুমি প্ৰসন্ন হোৱাচোন। যদিও তুমি কিছু কথা জানিছা যে পিতৃয়ে আমাক নিমন্ত্ৰণ জনোৱা নাই হয়তো, কাৰণ অনিমন্ত্ৰিত হিচাপে গ'লে আমি দুখত পৰিম, এই কথা নহয়। পিতৃৰ গৃহলৈ কন্যা জোৱাই অনিমন্ত্ৰিত হিচাপে গ'লেও কোনো দোষাদোষ নাথাকে। গতিকে মোৰ মনৰ হতবিলাসখিনি, মোৰ মনৰ প্ৰশান্তিখিনি আনিবৰ কাৰণে তুমি মোক একনিকা কৃপা কৰা বুলি সতীয়ে বাৰে বাৰে অনুনয় বিনয় কৰি স্বামীৰ চৰণত শৰণে পকিছে। তুমি মোৰ নিজ স্বামী কৃপাৰ সমুদ্ৰ, তজু সেৱকিনী প্ৰায় আমি আতি ক্ষুদ্ৰ।
সাধি বাহা মোৰ বাঞ্চা ইটো কোন চিত্ৰ পৰম দয়ালু তুমি অগাধ চৰিত্ৰ মোতই আপোনাৰ অৰ্ধ শৰীৰৰ পিলা অৰ্ধ নাৰীশ্বৰ নাম লোক তথা পিলা হে ৰাম যিটো আপোনাৰ শৰীৰ কজাক দেয় তাৰ কি সামান্য প্ৰয়োজন নসাধয় মোক অনুগ্ৰহ জানো এতেকে কৰিবা কৰিলো বিদায় প্ৰভু আপুনি থাকিবা হে স্বামী তুমিতো বাক্য কৰিছা যে তোমাৰ অৰ্ধ শৰীৰ মোৰ দেহ আৰু মোৰ অৰ্ধ শৰীৰ তোমাৰ দেহ যাক অৰ্ধাংগিনী বুলি কোৱা হয় তেনে ক্ষেত্ৰত মই তোমাৰ অৰ্ধ নাৰী হিচাপে যেতিয়া শৰীৰ গ্ৰহণ কৰিছোঁ বা তোমাৰ শৰীৰ অৰ্ধ শৰীৰ মোক দিছা তেন্তে মোৰ সামান্য প্ৰয়োজনখিনি তুমি কিয় নাহাধাকে থাকা মোৰ মনৰ অভিলাষখিনি মোৰ মনৰ প্ৰতি থকা যি আনন্দ এই আনন্দখিনিক তুমি কিয় নিৰাশা কৰিছা হে স্বামী তুমি জগতৰ আধাৰ হিচাপে সমস্তখিনি জানা তোমাক সমস্ত জগতে জানে তুমি যে নাৰী স্বৰ বা অৰ্ধ নাৰী গতিকে হে স্বামী মোৰ সামান্য প্ৰয়োজনখিনি সাধনা কৰি মোক আনন্দিত কৰিব নোৱাৰানে এইখিনিতে এই পাত্ৰীৰ লগত সংগতি ৰাখি আমাক কবিৰ উপদেশ অকণমান প্ৰদান কৰিছে কৃষ্ণ শুনা সভা সদাবে আমাৰ বচন সাধি বাক খোজা যেবে আত্মপ্ৰয়োজন নন্দীৰ প্ৰচণ্ড সাপে জগতকে পাইল হেন নাহি একো জন তাহা কয়াৰাইল কৰিও বিচাৰ এবে তাহাৰ ঔষধি যেন মতে তৰা এবে সাপময় ব্যাধি এই পাত্ৰীৰ লগত সংগতি ৰাখি কবিৰ উপদেশত কৈছে যে নন্দীৰ প্ৰচণ্ড সাপে সমস্ত জগতক দূষিত কৰিলে আৰু এনে প্ৰচণ্ড সাপৰ পৰা এৰিবৰ বাবে মহা ঔষধ হিচাপে সাপময় ব্যাধিৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে কেৱল প্ৰভু ভগৱন্তৰ চৰণত চিন্তিত হৈ থাকি চিকিৎসা কৰিব লাগে ভৈলন্ত শংকৰ প্ৰভু তাৰ চিকিৎসক কৰিলন্ত দায়া আতি সমস্তে লোকক অৰ্থাৎ এই সাপময় ব্যাধিৰ পৰা চিকিৎসাৰ একমাত্ৰ উপায় ত্ৰিনয়ন অৰ্থাৎ শংকৰে দিলে যে যিসকল লোকে ঈশ্বৰৰ পদপংকজত সৰ্বদা মন প্ৰাণ চিত অৰ্পণ কৰি থাকিব তেওঁলোকক জগতৰ কোনো অভিশাপে স্পৰ্শ কৰিব নোৱাৰে বা এই সাপময় ব্যাধিৰ পৰা তেওঁলোক মুক্ত এইখিনিতে আপোনাসবক এক বিন্দু আমি ক'ব বিচাৰোঁ যে পৰীক্ষিত অভিশপ্ত হ'ল সেইদিনা যিদিনা ঈশ্বৰৰ পৰা তেওঁ বিমুখ হৈ গৈছিল যিটো বংশত ঈশ্বৰে একেধাৰে দাসৰো দাস হিচাপে খাটিছিল চাকৰৰ দৰে খাটিছিল যিজন পৰীক্ষিতে গৰ্ভতেই বিষ্ণুক দৰ্শন কৰিছিল তেনে এজন লোক কিয় অভিশপ্ত হ'ব লগা হ'ল অৰ্থাৎ যিদিনাই তেওঁ ভোগবিলাসত মত্ত হৈ ঐশ্বৰ্য বিভূতিত মত্ত সেই অবৈধ জৰাসন্ধৰ মুকুটটো পৰিধান কৰিলে সেইদিনাই তেওঁ ঈশ্বৰৰ বিমুখ হৈ গ'ল অৰ্থাৎ কলি প্ৰৱেশ ঘটিলে আজি দক্ষৰ ঠিক তেনেধৰণৰ আচৰণ আজি নন্দীৰ তেনেধৰণৰ আচৰণ তেওঁলোকে হা সন্মান ঐশ্বৰ্য ভোগত মত্ত হৈ পদবীত মত্ত হৈ আজি এনে অকাৰ্য কৰাৰ কাৰণে তেওঁলোকৰ পৰা ঈশ্বৰ বিমুখ হোৱাৰ কাৰণে প্ৰত্যেকক অভিশপ্ত হ'ব লগা হ'ল যেনেকৈ পৰীক্ষিতে সেই মৃগৰ পাছত তৃষ্ণাতুৰ দৌৰোঁতে দৌৰোঁতে ঈশ্বৰ বিমুখ হৈ তেওঁৰ মনলৈ অসৎ চিন্তাৰে বাস দিলে য'ত নেকি মৰা সাপ এডাল সমীক মুনিৰ গলত আঁৰি তেওঁৰ জীৱনলৈ নমাই আনিলে এক জীয়া সাপ গতিকে এনেহেন সাপময় ব্যাধিৰ পৰা চিকিৎসা হ'বলৈ হ'লে কেৱল মাধৱৰ চৰণ চিন্তা কৰি মাধৱৰ চৰণতে যাতে শৰণে পকি থাকিব পাৰি এই কথা শংকৰে এটা সীমা নিৰ্ধাৰণ কৰি উপায় দিছে কৰিলা সভাৰ মাজে লোকত বেকত তৰি বেক সাপ সেৱা কৰি মাধৱত কৃষ্ণ পাদ পংকজক হৃদয়ত ধৰি যদ্যপি দুষ্টৰ সাপ তথাপি তৰি হেন জানিলৈও কৃষ্ণ পদত শৰণ তেবে হে নন্দীৰ সাপ
হৈব নিস্তাৰ যদি অসঞ্জাত কৰা আমাৰ কথাত টিকা সমে ভাগৱত শাস্ত্ৰত সাক্ষাৎ। হে বাপ সমস্ত কৃষ্ণৰ পদপংকজক হৃদয়ত ধৰি আমি দুষ্টৰ সাপৰ পৰা পৰিত্ৰাণ পাব পাৰিম এই কথা সমস্ত ভাগৱতে আমাক উপদেশ প্ৰদান কৰিছে। কিন্তু আপোনালোকৰ মনলৈ আহেনে কেতিয়াবা যে আমি ভাগৱতৰ উপদেশ মতে শ্ৰৱণ কীৰ্তন কৰি আছোঁ, নিত্য নৈমিত্তিক গুৰু সেৱা কৰি আছোঁ, কৃষ্ণৰ কথাকেই পাতি আছোঁ, তথাপিতো আমাৰ জীৱনত কিয় দুখ আৰু যন্ত্ৰণা আহে? বৰ্তমান সময়ত অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে যি ধৰণে ভাগৱত চৰ্চা হৈছে ঠিক তেনেধৰণে কিন্তু উপকৃত হোৱা যেন দেখা নাযায়। নিশ্চয় হয়তো যিসকল ভাগৱতীয়ে ভাগৱত কৈছে তেওঁলোকে হয়তো আপোনাসৱক উপযুক্তভাৱে ভাগৱতৰ অৰ্থ বা ভাগৱতৰ ৰস আপোনাসৱক প্ৰদান কৰিব পৰা নাই। অন্যথা হয়তো আপোনাসৱে শ্ৰৱণ কৰোঁতে কোনোবাখিনিত বিসংগতি আহিছে। ইয়াৰ ভিতৰত দুটাৰ ভিতৰত কোনোবা এটা নিশ্চয় হ'ব। ভাগৱত কৰোঁতাজনে হয়তো ঠিকেই কৈ আছে, হয়তো শ্ৰৱণ কৰোঁতাজনে ভাগৱতৰ নীতি নিয়মৰ মাজেৰে হয়তো শ্ৰৱণ কৰা নাই, বা ভাগৱতৰ মাধ্যমেদি যেনেকৈ ভগৱন্তৰ চৰণত পাদপংকজত বা হৃদয়ত ধৰিবলৈ আমাক পৰামৰ্শ দিছে হয়তো তেনেধৰণে ধৰিব পৰা নাই। যদি ভাগৱতৰ শাস্ত্ৰৰ সন্মতভাৱে সমস্তখিনি যদি আমি নিয়ম মাফি কাম কৰোঁ তেন্তে নিশ্চয় আমাক ভগৱন্তই ৰক্ষা কৰিব। আমি হয়তো আজি ভগৱন্তৰ পৰা বা ভগৱন্তৰ অমিতময় কৃপাময় দৃষ্টিৰ পৰা যদি হয়তো বঞ্চিত হৈ আছোঁ, আমি হয়তো শাস্ত্ৰৰ সন্মতভাৱে আগবঢ়া নাই। দেখাত কিন্তু কৰিছোঁ যেন লাগিছে যদিও আমাৰ মন ভাৱনাখিনি প্ৰকৃততে কেনেধৰণে আগবাঢ়িছে। আমি ৰাতিপুৱা পৰা গধূলিলৈকে ভাগৱত গাইছোঁ, গুৰু সেৱা কৰিছোঁ, নাম প্ৰসংগ কৰিছোঁ, অনুষ্ঠান কৰিছোঁ, কিন্তু আমাৰ জীৱনত দুখ দুৰ্গতিয়ে এৰা নাই। যদিও এনে সৎকৰ্ম কৰিছোঁ তাত কি জান আমাৰ মনৰ ভাৱনাবিলাক কেনেধৰণে আছে। দেখাত আমাৰ ভাৱনাবিলাক শুদ্ধই লাগিছে, কিন্তু ভিতৰৰ অন্তৰৰ কথাখিনি কিন্তু আপুনি মই নিজেহে উপলব্ধি কৰিব পাৰিম। যদি এই কথাবিলাক আপোনাসৱৰ বিশ্বাস হোৱা নাই তেন্তে আজি কলাপচন্দ্ৰ দিজে কৈছে যে যদি অসঞ্জাত কৰা আমাৰ কথাত টিকা হমে ভাগৱত শাস্ত্ৰত সাক্ষাৎ, যদি আমাৰ এই কথাবিলাক আপোনালোকৰ বোধগম্য হোৱা নাই বা বিশ্বাস কৰিবলৈ মানিব পৰা নাই তেন্তে আপোনালোকে টিকা ভাগৱত শাস্ত্ৰত এই কথাবিলাক আছে আৰু এইখিনি কথা আপোনালোকে চাওক। লগতে আপোনালোকে চতুৰ্থ স্কন্ধত চায়ো ২য় অধ্যায় নেদেখিলে মোক নিন্দা কৰিব সদায়। চতুৰ্থ অধ্যায়ৰ ২য় অধ্যায়ত যদি এই কথাখিনি আপোনালোকে লক্ষ্য কৰক বা কীৰ্তন কৰক, যদি তাত নাপায় তেন্তে কলাপচন্দ্ৰ দিজে কৈছে তেতিয়াহে মোক নিন্দা কৰিব। গতিকে সেই বা বৈষ্ণৱ, গতিকে ভাগৱতৰ মতে যদি আমি জীৱনশৈলী আগবঢ়াই লৈ যাওঁ তেন্তে নিশ্চয় আমি কোনো কাৰণতে আমি ঈশ্বৰৰ পৰা বঞ্চিত হ'ব লগা নহয়। কৃষ্ণ জানি মহন্ত হবে আমাৰ বিনয় মাধৱ কস্মৰি তৰা সমস্তে সংশয় হৰি ৰাম ৰাম ৰাম। এই পাঠটিৰ লগত সামঞ্জস্য ৰাখি কবিয়ে উপদেশ প্ৰদান কৰে আৰু উপদেশৰ কথাখিনি যদি আমি সঁচাকৈ ভাগৱতৰ উপদেশ বুলি ভাগৱততে নাৰাখি এই উপদেশখিনি আমাৰ যদি জীৱনশৈলীত প্ৰয়োগ কৰোঁ নিশ্চয় এদিন ভগৱন্তই আপোনাক বা আমাক কৃপা কৰিব। আমি প্ৰত্যেকজনে অভিশপ্ত হৈ আছোঁ বা পায়, সেইকাৰণে আমি ভাগৱতৰ সন্মুখলৈ আহিছোঁ বা ভাগৱত পাঠ কৰিছোঁ। আমি সন্ত মহন্ত হৈ ভাগৱত ক'বলৈ অহা নাই, আমি ভাগৱত কৈছোঁ বা ক'বলৈ আহিছোঁ বা আপোনাৰভাৱে ভাগৱত শ্ৰৱণ কৰিছে। আমি প্ৰত্যেকজনে একোজন একোজন অভিশপ্ত। আজি পৰীক্ষিতে অভিশপ্ত নোহোৱা হ'লে ভাগৱত এই মৰ্ত্যলৈ নাহিলেহেঁতেন। ঠিক তেনেধৰণে আমি প্ৰত্যেকজনে বা আমি অধমসকলে অভিশপ্ত হোৱাৰ হেতুকেহে ভাগৱত শ্ৰৱণ কৰি জানোচা পাৱ সাগৰৰ পৰা যাতে পৰিত্ৰাণ পাব পাৰোঁ এই কথা লক্ষ্য ৰাখি আমি ভাগৱত সান্নিধ্যত আহিছোঁ। গতিকে আমাৰ হ'ব পৰা দোষাদোষখিনি মাৰ্জনা কৰিব। ইয়াৰ পাছত আছে ছবি শিৱৰ দ্বাৰা সঠিক পৰামৰ্শ প্ৰদান। কৃষ্ণ হে ৰাম ৰাম এহি মতে সতী দেৱী স্বামীৰ চৰণ সেবী বলিলন্ত অনেক বচন যতেক কহিলা মানে আছিলন্ত শুনি কাণে তথাপি নভৈল তুষ্ট মন
যিবেলাত দক্ষ ঋষি ব্ৰহ্মাৰ সভাত বহি মহেশত আক্ষেপ কৰিলা সেহি তিৰস্কাৰ চয় শ্ৰৱণৰ কুটুময় সতী দেৱী সবে সুমৰাইলা। এতিয়া সতী দেৱী সমস্ত অনুনয় বিনয় কথাখিনি বা প্ৰাৰ্থনাখিনি শুনি আগ্ৰহেৰে পিতৃগৃহলৈ যাবলৈ পৰামৰ্শ বিচৰাৰ কথাত তেওঁৰ স্বামী শংকৰে কৈছে, হে সতী, তুমি স্বামীৰ চৰণ চিন্তা কৰি যিখিনি কথা কৈছা সেইখিনি কথা মই উপলব্ধি নকৰাকৈ থকা নাই, কিন্তু তুমি এইটো কথা জানানে, তোমাৰ পিতৃয়ে যি যজ্ঞ আয়োজন কৰিছে, পূৰ্বতে তোমাৰ পিতৃয়ে যজ্ঞ আয়োজন কৰি মোক তিৰস্কাৰ কৰি বহু ধৰণৰ শাপ দি এক বিশৃংখলীয়া পৰিৱেশ সৃষ্টি কৰিছিল আৰু তাত মোক একো কৰিব নোৱাৰি এইবাৰ তেওঁ এনে যজ্ঞ আয়োজন কৰিছে যিটো যজ্ঞত যাতে মোক অপমানিত কৰে, মোক অনিমন্ত্ৰিত কৰি, মোক বঞ্চিত কৰি তেওঁ সমস্ত জগতত দেখুৱাই দিব বিচাৰিছে যে শিৱক বা মোক কোনো কাৰণতেই যোগ্যতা বা কোনো ধৰণৰ আদৰণীয় নহয়। গতিকে যিবেলাত দক্ষ ঋষি ব্ৰহ্মাৰ সভাত বহি মহেশত আক্ষেপ কৰিলা, যিখন সভাত ব্ৰহ্মাৰ সন্মুখত থাকি দক্ষই মোক আক্ষেপ কৰিছিল, সেহি তিৰস্কাৰ চয় শ্ৰৱণৰ কটুময় সতী দেৱী সুবে সোঁৱৰাইল। এই সমস্ত তিৰস্কাৰ কথাবিলাক সতী দেৱীক সোঁৱৰাই দিছে। সিটো বাক্য ময়সৰে শংকৰৰ কলেবৰে ভেদি আছে পৰম সন্ধানে সিদ্ধ মুনি বিদ্যাধৰ যত দেৱ নিৰন্তৰ আনো সভাসদ বিদ্যমানে। হে সতী, এই সমস্ত কথাবিলাক সভাসদসকলে জানে, বিদ্যাধৰসকল, সিদ্ধসকল, মুনিসকলে, দেৱতাসকলে সমস্ত কথাখিনি জানে যে যিবিলাক বাক্য মোক প্ৰকাশ কৰিছিল বা মোক প্ৰক্ষেপ কৰিছিল সমস্তখিনি মোৰ শৰীৰ আজিও ভেদি আছে। গতিকে তোমাক মই এই কথাখিনি সোঁৱৰাই দিছোঁ। স্মৰিয়া দুখৰ সাপ হৃদিত লাগিল তাপ যেন অগ্নি প্ৰচণ্ড বতাহে আনো যত নিন্দা ছয় সুমৰীয়া মহাশয় বুলিলন্ত হাসিয়া মহে। মই সেইকাৰণে তোমাক ক'ব বিচাৰিছোঁ যে তোমাৰ পিতৃৰ সাপ আজিও মোৰ হৃদয়ত লাগি প্ৰচণ্ড অগ্নি, প্ৰচণ্ড তাপ যেন বতাহ বলা দি বৈ আছে। সকলোখিনি নিন্দা মই ত্যাগ কৰি কেৱল মই ধৈৰ্য ধৰি আছোঁ। হে সতী, তোমাক মই আজি আনন্দ মনেৰে এই কথাখিনি প্ৰকাশ কৰিব বিচাৰিছোঁ। হে ৰাম শুনা সতী প্ৰাণপ্ৰিয়া তুমি মোৰ নিজ যায়া নাহি কিছু তোমাৰ তয় অন্তৰ যতে কহিলা মানে তুমি মত বিদ্যমানে নুহি মিছা সকলে সুন্দৰ। হে সতী, তুমি প্ৰাণৰ প্ৰিয়া, তুমি মোৰ জায়া, তুমি যিখিনি কথা কৈছা এইখিনি অশুদ্ধ নহয়, তথাপিতো যিটো অযুক্তি, যিটোৰ দ্বাৰা আমাৰ জীৱনলৈ হয়তো দুৰ্দশা নামি আহিব পাৰে, সেইকাৰণেহে মই তোমাক ইচ্ছা প্ৰকাশ কৰা হোৱা নাই। বলিলায়া মাক জিতি যজ্ঞ কজাই বাক প্ৰতি অনাহুতো যাই বা কয়োচিত ইহাৰ উত্তৰ আবে শুনা প্ৰাণেশ্বৰী সবে কহো কৰি তোমাত বিদিত সেহি সে বান্ধৱ মিত্ৰ নুহি যেবে দুষ্ট চিত্ত নকৰে ঐশ্বৰ্য অহংকাৰ সুহৃদৰ দৰ্শনে যদি আনন্দিত মনে উচিত কৰয় সৎকাৰ তাকে সে সুহৃদ বুলি যদি নহে অভিমানী গুণতন কৰে দোষাৰোপ যদি মদে নুহি অন্ধ নকৰে দে হত দম্ভ
সুহৃদত নাচৰয় কোপ। আচলতে দক্ষ এজন অবিবেচক অজ্ঞানী তেওঁ যদি জ্ঞান থাকিলেহেঁতেন তেওঁ সুহৃদসকলক এনে অত্যাচাৰ নকৰিলেহেঁতেন। তেওঁ অহংকাৰত মত্ত হৈ তেওঁ সুহৃদক কটুবাক্য শুনাবলৈ তেওঁ কিঞ্চিত মানুহ চিন্তা নকৰে। যিজন সুহৃদক তেওঁ সৎকাৰ কৰিব লাগে তেনে সুহৃদক তেওঁ সৎকাৰ নকৰি অভিমান কৰি কেৱল তিৰস্কাৰ কৰে। কেৱল তেওঁ সুহৃদৰ গুণতকৈ দুখহে দেখে। গতিকে এনে সুহৃদৰ লগত যদি সংস্পৰ্শ কৰা যায় তেন্তে নিশ্চয় বিপদ অনিবাৰ্য। কাৰণ তেওঁলোক মদমত্ৰত অহংকাৰ হৈ সুহৃদসকলক সৰ্বদা কুপদৃষ্টি পৰিধান কৰি থাকে, কুপদৃষ্টি দি থাকে। হেৰাম তাহাৰ গৃহক যাইবে তাহাকেহে আধিয়াইবে, বন্ধু বুলি তাকে আদৰিব। যাৰ অহংকাৰ ছয় শৰীৰত নিমিলয়, নুবুলিলো তাহাকে চলিব। আচলতে সেইজনৰ গৃহত যাব লাগে যিজন পৰম সুহৃদ, যিজনে কোনো কাৰণতেই অহংকাৰ লিপ্ত হৈ নাথাকে, মনত অহংকাৰ ঠাই নাই, মন্দমতি নহয়। তেনে লোকৰ ঘৰত গ'লে কোনো কাৰণতেই অপযশ হ'ব লগা নহয়। কিন্তু অজ্ঞানী লোকৰ ঘৰত গ'লে কোন মুহূৰ্তত কেনেধৰণৰ অপকাৰ কৰিব, কেনেধৰণৰ তিৰস্কাৰ কৰিব, কেনেধৰণৰ ক্ৰোধ আহিব তাৰ কোনো সীমা সংখ্যা নাই। সেই সতী তোমাক এইখিনি কথা মই জনাব বিচাৰিছোঁ। হেৰাম যিটো দক্ষ প্ৰজাপতি তজু পিতৃ মন্দমতি, নচাৰে আমাত সদা ক্ৰোধ, মহামদে অন্ধ হুয়া ক্ৰোধে সদা শান্ত নুই, আচৰিলা আমাত বিৰোধ। যিহেতুকে তোমাৰ পিতৃ দক্ষ এজন মন্দমতী লোক, সৰ্বদা ক্ৰোধতে থাকে আৰু মোৰ প্ৰতি থকা তেওঁ যিটো বিদ্বেষ ভাৱ সেয়া গুচা নাই। আৰু মোক তেওঁ তিৰস্কাৰ কৰিবৰ কাৰণে, মোক জগতত হীনমন্যতা দেখুৱাবৰ কাৰণে এনে যজ্ঞ আয়োজন কৰিছে। গতিকে তেনে যজ্ঞত গ'লে নিশ্চয় আমাৰ বিপদ হোৱাটো সম্ভাৱনা আছে। যদি বোলা মহাসতী মোৰ পিতা প্ৰজাপতি, বিদ্যা তপ কুলত সম্পন্ন, নাচৰিবা মহন্তত দ্ৰোহচয় অন্যায়ত, ব্ৰহ্মাৰ নন্দন মহাজন। যদি সতী তুমি ক'ব বিচৰা যে মোৰ পিতা সমস্ত জগতৰ প্ৰজাপতি, তেওঁ বিদ্যা তপ কুলত সম্পন্ন ব্যক্তি, তুমি হয়তো ক'ব পাৰা যে মহন্তসকলৰ দুখ তুমি আচৰণ কৰিব নাপায়, অন্যায়, তেওঁ হ'ল ব্ৰহ্মাৰ নন্দন মহাজন, তুমি এনেধৰণেও হয়তো মোক ক'ব পাৰা। কিন্তু এই কথাখিনি কোনো ধৰণৰ যুক্তিযুক্ততা নাথাকে। হেৰাম ইহাৰ নিদান আবে শুনি সতী তেবে, কহো সবে তোমাতৰ নিৰ্ণয়, যত দেখা বিদ্যা ছয় ভৈলে কিছু নিশি জয়, পুৰুষ বিশেষ যোগ্য হয়। যিটো বিদ্যাত তপব্ৰত কুলশীল কৰ্মযত, নিপুণ শৰীৰ ধনজন, ইটো সদগুণ ছয় মহন্তৰ যদি হয়, তেবে শেষাদয় প্ৰয়োজন। যিটো বিদ্যা তপ ব্ৰত কুলশীলৰ কৰ্মত যদি নিপুণ হৈ শৰীৰৰ ধনজনক শ্ৰেষ্ঠতা দিয়ে, সৰ্বদা যদি সদগুণচয় হৈ থাকে, মহন্তৰ যদি হয়, তেনে সাধনাৰহে প্ৰয়োজন আছে বা তেনে সাধন ভক্তিকে আমি সন্মানিত কৰিব লাগে। অহংকাৰ মাধ্যমেদি যি তপ জপ যশস্বী বা প্ৰজাপতি হৈ থাকে, এইখিনিক কেতিয়াও আমি মান্যতা প্ৰদান কৰিব নালাগে। হেৰাম কৰাৱে বিনয় নম্ৰ, মিলাৱে উচিত ধৰ্ম, উত্তমৰ হৱে এহি গুণ, এহি যদি দুৰ্জনত হৱে আখি উপগত, জানা আক তাহাৰ নিৰ্গুণ। কুলশীল বিদ্যাধন দুৰ্জনক কৰে চন্ন, নাখে আনো সকলে বিবেক, মহা অহংকাৰে পাৱে মহন্তক ক্ৰোধে ধাৱে,
নামানে আপোন ব্যতিৰে ক সেই দুৰ্জনসকলে সৰ্বদা উচিত ধৰ্ম পালন নকৰে, উত্তম অধম একো জ্ঞান নাথাকে, আৰু তেওঁলোকে দুৰ্জনৰ বশৱৰ্তী হৈ সমস্ত কুলশীল বিদ্যা ধন আৰ্জন কৰি মহা অহংকাৰে মহন্তসকলক ক্ৰোধ কৰি আপোনৰ নাশ কৰি থাকে। তেনেসকলৰ যিবিলাক অনুষ্ঠান বা যিবিলাক যজ্ঞ তাত উপস্থিত হোৱাৰ কোনো যোগ্যতা বা কোনো যুক্তি নাথাকে। হেৰা মহন্তৰ তেজছয় অন্ধ হুয়া নেদেশয় সদা সাধু সবক নিন্দয় বোলে মই বিদ্যাৱন্ত কুলৱন্ত ধনৱন্ত কেহ মোৰ সমান অনুহায় এতেকে ই হব বন্ধু হবৰ গৃহক সতী প্ৰাণান্তিকো কদাপি নাযাইব তাহাকে কুটুম্ব বুলি অনুবন্ধ নকৰিব ফালে চক্ষু মেলিয়া নচাইব। গতিকে হে সতী, তোমাক মই সমস্তখিনি কথা কৈছোঁ। যিসকল কুটুম্ব বুলি তুমি ভাবিছা, সেইসকল কুটুম্বই যেতিয়া কুটুম্বৰ মান সন্মানৰ প্ৰতি লক্ষ্য নাৰাখে, মান সন্মান ৰক্ষা নকৰে, মহন্তৰ তেজ হৈ অন্ধ হৈ সাধুসৱক নিন্দা কৰি থাকে, তেওঁ বিদ্যাৱন্ত হ'লেও, তেওঁ ধনৱন্ত হ'লেও তেওঁ কেতিয়াও তোমাৰ কুটুম্ব হ'ব নোৱাৰে। আৰু এনে কুটুম্বক যদি তুমি কুটুম্ব বুলি ভাবি গৃহত প্ৰৱেশ কৰা বা যোৱা, তেন্তে নিশ্চয় তোমাক চকু মেলিও নাচাব। গতিকে মই তোমাক কৈছোঁ যে এইসকল কুটুম্ব নহয় যিসকলে ধনৰ গৰ্বত, ঐশ্বৰ্যৰ গৰ্বত, অহংকাৰৰ গৰ্বত গৰ্বিত হৈ আনক হীন কৰিবৰ কাৰণে সৰ্বদা চিন্তা কৰি থাকে, তেনে ঘৰত প্ৰাণান্তিকো কদাপি নাযাইবা। এই বুলি মহাদেৱ শিৱই তেওঁ ভাৰ্যাক বাৰে বাৰে বুজাইছে যে এতেকে ই হব বন্ধু হবৰ গৃহক সতী প্ৰাণান্তিকো কদাপি নাযাইব তাহাংকে কুটুম্ব বুলি অনুবন্ধ নকৰিবা ভালে চক্ষু মেলিয়া নাচাইব। সেইসকলক কুটুম্ব বুলি যদি তুমি গণ্য কৰা, তেওঁ কিন্তু চকু মেলি তোমাক নাচাব। হেৰা মিখবল কৰ গৃহ প্ৰৱেশিলে কৰে দেশ চাহে আতি কটাক্ষে নিৰেখি মনত আলোচিৰাগে বোলে মোক কিবা মাগে হৰিদতা খনি নাপেখি তজু পিতা সেহি নয় জানো আতি দুৰাশয় যিটো দুখ আমাৰ সুৰ মহন্তৰ অপকাৰী আতি বৰ অনাচাৰী এতেকে সম্বন্ধ ভৈল দূৰ। গতিকে হে সতী, তোমাৰ পিতৃ মোৰ শহুৰ, তেওঁক মই জানো, তেওঁক পিতৃৰ দৰে মই জ্ঞান কৰিব লাগে, কিন্তু সেইজন পিতৃ যিজনে সৰ্বদা মোৰ অপকাৰ চিন্তা কৰি থাকে, সৰ্বদা তেওঁ অনাচাৰী, তেনে সম্বন্ধ ৰক্ষা কৰি কোনো লাভ নহ'ব। গতিকে তেনে দুৰ্জনৰ পৰা আমি আঁতৰি থকাটো নিতান্তই প্ৰয়োজন আৰু মংগলময়। কৃষ্ণ হেৰাম যদি বোলা সুহৃদৰত তথাপি গৃহক যাইব ভালমন্দ একো নিবিচাৰি ইহাৰা উত্তৰত তেবে শুনিও ক সতী এবে নুবুলিবা ইখব সুন্দৰী। তথাপিতো তুমি যদি সকলো কথা জনাৰ পাছত, মই সকলো কথা বুজাই দিয়াৰ পাছত যে ভাল বেয়া বিচাৰ নকৰি যদি তুমি তেনে গৃহত যাবলৈ বিচৰা বা অনুমতি বিচৰা, মই হয়তো তোমাৰ পৰা তেনে অনুমতি আশা নকৰিম। সেই সুন্দৰী নাৰী, যিমানখিনি কথা তোমাক অৱগত কৰিলোঁ সমস্তখিনি তুমি যদি অযুক্তি বুলি গণ্য কৰা, তেন্তে মই এইখিনি কথাত কোনো ধৰণৰ সন্মত প্ৰদান কৰিব নোৱাৰিম। শুনা সবে সভাসদ হুয়াই আতি নিখবদ সতী মহেশ্বৰৰ চৰিত্ৰ
সাক্ষাতে অমৃতময় শুনি যাক সুখী হয় ইহ পৰলোকত পবিত্ৰ যিটো হৰ গৌৰী দুই ব্ৰহ্মবিনে আননুই আপাতেহে দেখিয়া পৃথক নাহি কিছু তা সম্বাত বিষয় বিলাস যত দেন্ত শিক্ষা কেৱলে লোক কৃষ্ণ হে বাপুসকল হে আইসকল এই পাঠটিৰ লগত সামঞ্জস্য ৰাখি কবিৰ উপদেশত আমাক কৈছে যে শুনা সভাসদ সকল সতী আৰু মহেশৰ যি চৰিত্ৰ ইয়াত অংকন কৰা হৈছে ই সাক্ষাতে অমৃতময় যাক শুনিলে সমস্ত লোক সুখী হয় আৰু পবিত্ৰ হয় আৰু হৰগৌৰীৰ আজি বিবাদ বা হৰগৌৰীৰ যি কথোপকথন আজি আমি ইয়াত শ্ৰৱণ কীৰ্তন কৰিছোঁ তেওঁলোক সাক্ষাতে ব্ৰহ্ম তেওঁলোকৰ ব্ৰহ্মবাদে আৰু বেলেগ কথা চিন্তা নকৰে ব্ৰহ্মৰ বাদে তেওঁলোক কোনো কাৰণতে পৃথক নহয় নাহি কিছু তাসম্বাত বিষয় বিলাসযত দেন্ত শিক্ষা কেৱলে লোকত অৰ্থাৎ জগতৰ কল্যাণৰ হকে জগতক শিক্ষা দিবৰ কাৰণেহে আজি এনে কাৰ্য সাধন কৰি আমাক দেখুৱাইছে কাৰণ শিৱ দক্ষ সতী ভৃগু নন্দী যিবিলাক অতৰ্কিত গতিত ভগৱানৰ ইচ্ছাত কৰ্মবিলাক হৈ আছে ইও এক জগতৰ কল্যাণৰ হকেহে হৈ আছে কিন্তু আমাৰ বাস্তৱ দৃষ্টিত আমি এনেধৰণৰ কাৰ্য কিয় হৈছে বা কিয় হ'বলৈ গৈ আছে তেওঁলোক সন্ত মহন্তসকল তেওঁলোকৰ মাজতো এনেধৰণৰ হ'ব নালাগিছিল হয়তো আমি মৈত্ৰৰ মায়াৰ প্ৰভাৱত পৰি থকা লোকসকলেহে হয়তো তেনেধৰণে ভাবিম কিন্তু যি হৈ আছে বা যি হ'বলৈ গৈ আছে বা যি হ'ব এই সমস্তখিনি ভগৱন্তৰ ইচ্ছাত হৈ আছে গতিকে হৰগৌৰী হ'ল ভগৱন্তৰ পৃথক নহয় তেওঁলোকে সমস্ত অন্তৰ্যামী জানন্তা কেৱল লোকক শিক্ষা দিবৰ কাৰণেহে এনেধৰণৰ তেওঁলোকৰ মাজত লীলা কৰিবৰ কাৰণেহে এনেধৰণৰ কৰ্মৰাজি প্ৰকাশ কৰিছে কবিৰ এই উপদেশত সমস্ত তত্ত্বখিনি প্ৰকাশ কৰিছে হে ৰাম হেন জানি নৰলোক ভিন্ন বুদ্ধি তেজিয়োক হুয়া সবে উদাৰ স্বভাৱ চাৰিও মৎসৰত দেশ নোৱা শৰীৰত মোহ মহন্তক এৰা পৰাভৱ মায়াৰ বিনাশ ইটো নহি সত্য কদাচিতো দেহ গেহ সম্বন্ধ যতে ক হেন জানি শান্ত হুয়া আপুনি গুণিয়া ছায়া ভজা হৰিহৰ কপ্ৰত্যেক গতিকে হে নৰনাৰীসকল ভিন্ন বুদ্ধি ত্যাগ কৰা উদাৰ স্বভাৱ গ্ৰহণ কৰা এই দেহ খন্তেকতে বিনাশ হোৱা এই দেহকে শ্ৰেষ্ঠ বুলি ভাবি শৰীৰৰ মোহত পৰি মহন্তসকলে পৰাভৱ অৰ্থাৎ পৰাজয়ৰ পৰা বা ভয়ৰ পৰা আঁতৰি অহা মায়াৰ বিনাশ কৰি সত্যক গ্ৰহণ কৰি দেহ গে সম্বন্ধ সমস্তখিনি ত্যাগ কৰি শৰীৰ পদত চিত অৰ্পণ কৰি যাতে ভৱসংসাৰ তৰি যাব পাৰি মনুষ্য জন্ম সফল কৰিব পাৰি এই কথাখিনি উপদেশৰ মাজেদি আমাক প্ৰদান কৰিছে শিৱৰ দ্বাৰা সঠিক উপদেশ প্ৰদান কৃষ্ণ শংকৰ বদতি পুনৰপি শুনা সতী আতি মহামণ্ড তজু পিতা প্ৰজাপতি পূৰ্বৰ বৃত্তান্ত তেবে তুমি নুশুনিলা যিবেলাত তজু পিতা আমাক নিন্দিলা হে ৰাম কৰিলন্ত যজ্ঞ এককালে প্ৰজাপতি আমিও আছিলো সেই সময়ত হিতি কৰিলন্ত তজু পিতৃ মুখ তিৰস্কাৰ সভা মাজে কৰিলন্ত আক্ষেপয় পাৰ হে ৰাম যদি বোলা খুৰিদৰ সহিব বচন নাহি কয় সখ্য কহো ইহাৰ কাৰণ হে ভাজ্যা হে সতী তোমাক সমস্তখিনি বুজোৱাৰ পাছতো যদি তুমি হয়তো মোৰ কথাখিনি মানিবলৈ ইচ্ছা প্ৰকাশ কৰা নাই তথাপিতো মই কওঁ
যে আগৰ যিটো যজ্ঞ তেওঁ সমাপন কৰিছিল বা যজ্ঞ আয়োজন কৰিছিল সেই যজ্ঞত মই আছিলোঁ তোমাৰ পিতৃৰ সেই যজ্ঞত আৰু সেই যজ্ঞত থাকি মোক যিমানখিনি কথা নিন্দা কৰিছিল তোমাৰ পিতৃয়ে তুমি হয়তো সেইখিনি শুনা হ'লে নিশ্চয় উপলব্ধি কৰিব পাৰিলাহেঁতেন কৰিলন্ত তজুপিতৃ মুক তিৰস্কাৰ সভা মাজে কৰিলন্ত আক্ষেপ আপাৰ মোৰ প্ৰতি তেওঁ অনেক আক্ষেপ কৰিছিল যদি বোলা হুহিদয় বহিব বচন নাহি কয় সক্ষ কহিহাৰ কাৰণ তুমি হয়তো ক'ব পাৰা যে হুহিৰৰ সেই মৰ্মান্তিক বচনবিলাক সহ্য কৰিব পৰা যি গুণ কি কাৰণে মই সহিব পৰা নাই এই কথাখিনি তুমি জানিব বিচৰা তেন্তে মই তোমাক ক'বলৈ বিচাৰিম হে ৰাম নকৰে ততে কপিৰা শত্ৰুৰ সন্ধানে শিলিমুখ ভিন্দি পাল আনো নানা বানে হে ৰাম অল্প কাল মাত্ৰ পীড়া শত্ৰুৰ প্ৰহাৰে প্ৰথমতে তাপ পাছে গুছে নিৰন্তৰে সুহৃদ খবৰ বাক্য সায়ক সন্ধান মৰ্ম কভেদয় ইটো আতি বৰ টান ৰাত্ৰি দিনে কৰে পীড়া যাৱে জীৱে মানে ইহাৰ প্ৰমাণ মই লভিলো পোনে খুব এটা সুন্দৰ কথা বাৰ্তা দিছে আমাক যে সমস্তজনৰ তিৰ্যক নিন্দা সহ্য কৰিব পাৰিলেও কিন্তু হুহিৰজনৰ নিন্দা কিন্তু হুহিৰজনে গ্ৰহণ কৰিবলৈ বৰ কষ্টকৰ হয় যেনেকৈ লোহাৰে লোহাৰক কাটিলে শব্দ বেছি দিয়ে ঠিক তেনেকৈ হুহিৰজনে হুহিৰজনক যদি আঘাত দিয়ে তেন্তে সেই আঘাত সহ্য কৰিবলৈ বৰ কষ্টকৰ হয় এই কথা আজি কৈছে আজি অনুগুছে পীড়া মোৰ হৃদয়ৰ সিটো বাক্য সায়ক হুমৰি নিৰন্তৰ হেৰম অস্থি কোভে দিলে মোৰ দক্ষ বাক্য বানে নয়ো কৰে মোক হেন শত্ৰুৰ সন্ধানে গতিকে সেই পীড়া আজিও মোৰ হৃদয়ৰ পৰা গুচি যোৱা নাই গতিকে মই সেই কথাবিলাক হুমৰিলে বা মনত পৰিলে মোৰ মৰ্ম ভেদ কৰি যায় কাৰণ মোৰ হুহিদ মোৰ যাৰ মই পিতৃ হিচাপে গণ্য কৰিছিলোঁ তেনে হুহিদজনে মোক এনেধৰণৰ আঘাত কৰা কথা মই সহ্য কৰিব পৰা নাই যদি বোলা মই গ'লে নাই তজু শংকা ইহাৰ উত্তৰ কহো যদ্যপি ন টংকা এৰম যেন মতে স্নেহ প্ৰজাপতিৰ মাত নলাগে কহিবে পাইলো পূৰ্বতে সঞ্জাত যিবেলা তোমাৰ পিতৃ মোক হাপিলন্ত সমাজৰ মাজে মোক জীৱা নিন্দিলন্ত সিবেলাৰ পৰা জানো স্নেহৰ প্ৰমাণ দুহিতা সবাৰে মাজে তুমি সে প্ৰধান সেইদিনা মোৰ উপলব্ধি হৈছিল যে তুমি তোমাৰ পিতৃ দুহিতাসকলৰ ভিতৰত তুমি অতি স্নেহৰ পাত্ৰী আৰু যিদিনা মোক নিন্দা কৰিছিল মই গম পাইছিলোঁ যে তুমি পিতৃৰ পৰম স্নেহ প্ৰিয় পাত্ৰ কিন্তু পূৰ্বতে যি মোক অপমান কৰিলে তোমাৰ পিতৃয়ে এই কথাখিনি কিন্তু মই কোনো কাৰণতে সহ্য কৰিব পৰা নাই সেই বাপ বান্ধৱ এনেধৰণে স্বামী শংকৰ আৰু পাৰ্বতী ক্ষমা কৰিব শংকৰ আৰু সতীৰ মাজত কথোপকথন হৈ আছে সতীয়ে বিভিন্ন যুক্তিৰে পিতৃ গৃহলৈ যাবলৈ অনুমতি বিচাৰিছে আৰু স্বামী শংকৰে যে কাৰ গৃহলৈ গ'লে বা কোনজন কুটুম্ব কোনজন হুহিত এই সম্পৰ্কে বিভিন্ন তথ্য আগবঢ়াইছে ইয়াৰ মাজেদি আমিও আমাৰ জীৱনশৈলীত আমি হুহিৰজনক চিনি পোৱাৰ সহায় হৈছে গতিকে সমস্তখিনি ধাৰাবাহিকভাৱে আগবাঢ়ি গৈ থাকিব সময়ৰ প্ৰতি লক্ষ্য ৰাখি আজি ভাগৱত অনুষ্ঠানটি ইমানতে বিৰাম দিব বিচাৰিছোঁ ইয়াৰ পৰৱৰ্তী কথাখিনিত নিশ্চয় মহাদেৱ শিৱই অনুমতি অবিহনে সতী পিতৃগৃহলৈ গৈ কি অৰ্থন্তৰ হ'ব আপোনাভাৱে শ্ৰৱণ কৰিব পাৰিব আহক আমি নিৰন্তৰ ঈশ্বৰৰ কথাত শ্ৰৱণ কৰি কৃতাৰ্থ হ'ম এইখিনিতে আমি সময় প্ৰতি লক্ষ্য ৰাখি আজিলৈ ইমানতে ভাগৱত বিৰাম দিছোঁ পুনৰ এই পাঠ ধাৰাবাহিকভাৱে চলি যাব কৃষ্ণ শংকৰ গুৰু হৰি ৰাম
জয় ৰাম জয় ৰাম জয় নাৰায়ণ জয় নাৰায়ণ জয় কৃষ্ণ জয় কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত জয় শংকৰ জগত গুৰু কৃষ্ণ হৰি হৰি ৰাম অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নাম পখিলো হৰণ আনগতি নাহিকে মৰণ অপৰাধ ক্ষমা কৰি তুমি দাখিলহি মুখ ৰেখা পৰিশ্ৰণ সহস্ৰ কোটি অপৰাধী ভঞ্জন কৰি গুৰুদেৱ নাম সঁচাই বস্তু সন্মুখৈ ভগৱন্তৰ দুখানি চৰণত ঠাই দিব লাগে হৰি হৰি কৃষ্ণ মা ইমান সুন্দৰকৈ পাঠ আৰু ব্যাখ্যা আগবঢ়ালে দক্ষৰ বাষ্পীয় যজ্ঞ সন্দৰ্ভত আচলতে সতীৰ দেহ ত্যাগৰ সেই সময়খিনি মহাদেৱক কৰা ককৰ্থনা আৰু তাৰ পাছত সেই যজ্ঞত কেনেধৰণৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছিল দক্ষৰ যে অহংকাৰ বাঢ়িছিল এইবোৰ লৈ ইমান সুন্দৰকৈ যে ব্যাখ্যা আগবঢ়ালে আৰু ভাগৱত শাস্ত্ৰভাগীৰ আচলতে প্ৰতি অংশই হৃদয় চুই যায় প্ৰতি অংশৰ বৰ্ণনাই আচলতে মানৱ সমাজক উদ্বুদ্ধ কৰে প্ৰতি অংশৰ পৰা আমাৰ বৰ্তমান জীৱনত শিকিবলগীয়া আছে এই অংশবোৰ মহাদেৱৰ ব্যক্তিত্বৰ কথাই কওক সতীৰ ব্যক্তিত্বৰ কথাই কওক এই কথাবোৰে প্ৰতিগৰাকীক হয়তো শিকায় বহু কথা গতিকে আজিৰ এই খণ্ডটি সঁচাকৈ বৰ ভাল লাগিল দক্ষৰ বাষ্পীয় যজ্ঞ আৰম্ভ হোৱাৰ পাছত সেই অহংকাৰ নাশ কৰিবলৈনো কি কৰা হ'ল পৰৱৰ্তী সময়ত সেই অংশ আমি আপোনালোকলৈ আগবঢ়াম আজিৰ খণ্ডটিত ইমান সুন্দৰকৈ খুব সাৱলীল ভাৱেৰে ইমান সুন্দৰ উদাহৰণেৰে খুব সহজভাৱে সকলোৱে বুজি পোৱাকৈ বিমান বৰা বাপে পাঠ আৰু ব্যাখ্যা আগবঢ়ালে তেখেতে আচলতে এইকেইটা দিন কেইবাটাও খণ্ড ধাৰাবাহিকভাৱে 6টাকৈ খণ্ড অৰ্থাৎ 6টা দিন আমাৰ সৈতে উপস্থিত থাকিল প্ৰতিটো দিনতে ইমান সুন্দৰ ব্যাখ্যা আগবঢ়ালে তেখেতলৈ আমি কৃতজ্ঞতাৰ সেৱা জনাইছোঁ আজিৰ অনুষ্ঠানটি আমি সামৰণি মাৰিব লাগিব আপোনালোক সকলো ভালে থাকক কাইলৈ আৰু এগৰাকী বাপ আমাৰ সৈতে উপস্থিত থাকিব আমি চতুৰ্থ স্কন্ধৰ এই পিছৰ অংশলৈ বাষ্পীয় যজ্ঞৰ পাছত কি অংশ আছে সেই অংশ আমি আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিম পৰৱৰ্তী অংশ আৰু উৎসুকতাৰে ভৰা গতিকে অনুষ্ঠানটিলৈ আমি আপোনালোক সকলোৰে সহযোগিতা কামনা কৰি আজি অনুষ্ঠানটিৰ পৰা বিদায় লৈছোঁ ভালে থাকক সকলো কৃষ্ণ